Welcome to Janardhan's Gyan Mantras. আজি আমি শিকিম দশমান শ্ৰেণীৰ কাৰ্বন আৰু তাৰ যৌগৰ অন্তিমটো খণ্ড। মই জনাৰ্দন তামুলী ফুকন মোৰ চেনেল জনাৰ্দনছ জ্ঞান মন্ত্ৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে কাৰ্বন আৰু তাৰ যৌগৰ দুটা খণ্ড শিকি আহিলোঁ। এতিয়া তাৰ অন্তিমটো খণ্ড আমি শিকিম। আমি ইতিমধ্যে কি শিকিলোঁ এবাৰ চাই যাওঁ। কাৰ্বন যৌগৰ নামাকৰণৰ পদ্ধতি আৰু কেনেধৰণেৰে ইহঁতৰ নামাকৰণ কৰা হয় বা নামৰ পৰা কেনেদৰে গঠন সংকেত লেখা হয় এইবোৰৰ বিষয়ে আমি ইতিমধ্যে শিকি আহিলোঁ। তোমালোকে ভালদৰে বুজি পাইছা নিশ্চয়। এতিয়া আমি আহোঁ কাৰ্বনৰ ৰাসায়নিক ধৰ্ম। কাৰ্বনৰ ৰাসায়নিক ধৰ্ম বুলি ক'বলৈ গ'লে আমি 4 প্ৰকাৰ ৰাসায়নিক ধৰ্ম আমি শিকিম ইয়াত। প্ৰথমটো হ'ল দহন, ইংৰাজীত যাক কোৱা হয় কম্বাছন। 2 নম্বৰ জাৰণ বা অক্সিডেশ্যন। 3 নম্বৰ যোগাত্মক বিক্ৰিয়া বা এডিশ্যন ৰিয়েকশ্যন। আৰু 4 নম্বৰ হ'ল প্ৰতিস্থাপন বিক্ৰিয়া বা ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন। কাৰ্বনৰ ৰাসায়নিক ধৰ্মত আমি কিতাপৰ মতে আমি 4 প্ৰকাৰেই শিকিম। এতিয়া আমি চিত্ৰ এখন চাওঁ। ইয়াত আমাৰ কাৰ্বন জ্বলি থকা দেখিছোঁ, মানে আমাক খৰি জ্বলি থকা দেখিছোঁ। ইয়াত এইটোৱে হ'ল আমাৰ দহন বা কম্বাছন। এতিয়া কম্বাছন মানে কি? কাৰ্বন দহন কৰিলে কাৰ্বন ডাই অক্সাইড, তাপ আৰু পোহৰ উৎপন্ন হয়। কাৰ্বন যদি আমি দহন কৰোঁ তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড, তাপ আৰু পোহৰ উৎপন্ন হয় আৰু ইয়াকে কোৱা হয় দহন। ইয়াৰ যদি আমি ৰাসায়নিক বিক্ৰিয়াটো চাওঁ এনেধৰণৰ হ'ব: C+O2 CO2 প্লাছ তাপ যোগ পোহৰ। নিশ্চয় বুজি পাইছা। ইয়াৰ পিছলৈ যাওঁ, প্ৰশ্ন এটা ব্যাখ্যা কৰি চাওঁ। ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ বাহিৰৰ ফালে কলা পৰে কিয়? আমি যদি ঘৰতে কিবা ৰান্ধোঁ বা ক'ৰবাত ৰন্ধা দেখিছোঁ, আমি দেখিম কি ৰন্ধাৰ পাছত বৰ্তনটোৰ তলফালে কলা বৰ্ণ ছাই পৰে। সেইটো কিয় পৰে? তাৰ কিছুমান নিশ্চয় কাৰণ থাকিব লাগিব। ইয়াৰ কাৰণটো হ'ল ইন্ধনৰ অসম্পূৰ্ণ দহনৰ বাবে উৎপন্ন হোৱা এলান্ধময় শিখাৰ বাবে। আমি ইয়াত চিত্ৰ এটা চাওঁ। ইয়াত আমি দেখিছোঁ গেছ ষ্টভটো জ্বলি আছে। ইয়াত এটা অংশত দেখিছোঁ নীলা শিখা ওলাইছে আৰু কিছু কিছু বাৰ্ণাৰত দেখিছোঁ ৰঙা শিখাও লগতে ওলাইছে। ইয়াৰ ৰঙা শিখা ওলোৱাৰ কাৰণটো হ'ল ইয়াৰ দহন সম্পূৰ্ণ হোৱা নাই। যোনটো ইন্ধন আছে তাৰ সম্পূৰ্ণ দহন হোৱা নাই, সেইবাবে ৰঙা শিখা ওলাইছে। তাৰ বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে। যদি ভালদৰে অক্সিজেন পোৱা নাই তেনেহ'লে ই অসম্পূৰ্ণভাৱে দহন কৰিব, বা যদি ইন্ধন যোনটো হয় সেইটো যদি পিয়'ৰ নহয় তেনেহ'লেও সম্পূৰ্ণ দহন নহ'ব পাৰে। আৰু যদি ইন্ধনৰ অসম্পূৰ্ণ দহন হয় তেতিয়াহ'লে এলান্ধময় শিখা ওলায় আৰু এই এলান্ধময় শিখাই বৰ্তনৰ বাহিৰৰ তলফালে কলা ৰং পেলায়। নিশ্চয় বুজি পাইছা। আৰু এটা কথা আমি জানিলে ভাল হ'ব, আমাৰ সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দহনটো অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দহনতকৈ ভাল। মানে সংপৃক্ত হাইড্ৰ'কাৰ্বন যদি ভালদৰে অক্সিজেন পায় ই সম্পূৰ্ণকৈ দহন হয়, কিন্তু অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ দহন অসম্পূৰ্ণ প্ৰায় হয়। এতিয়া আন এটা প্ৰশ্ন চাওঁ। লোহা জোৰা দিয়াৰ সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। আমি ওপৰ চিত্ৰটো চোৱা। ইয়াত দেখিছা ৱেল্ডিং যেতিয়া কৰিছে লোহা জোৰা দিয়াৰ বাবে, তেতিয়া অক্সিজেন আৰু ইথাইন দহন কৰা হয়। এই ইথাইন দহন কৰোঁতে বায়ু ব্যৱহাৰ কৰা নহয়, ডাইৰেক্ট অক্সিজেনৰ লগতহে কৰা হয়। তাৰ কাৰণ আছে।
কাৰণ ৱেল্ডিং কৰোঁতে যথেষ্ট তাপৰ প্ৰয়োজন হয় আৰু এই তাপ পাবলৈ হ'লে ইন্ধনৰ সম্পূৰ্ণ দহন হ'ব লাগিব। ৱেল্ডিং কৰাৰ সময়ত আমাৰ ইন্ধন হিচাপে ইথাইন ব্যৱহাৰ কৰা হয় আৰু ইথাইন দহন কৰিবৰ কাৰণেই তাত পিয়ৰ অক্সিজেন প্ৰয়োজন হয়। সেইবাবে সম্পূৰ্ণ অক্সিজেন দিহে ইথাইন দহন কৰা হয়। ইনে সাধাৰণ বায়ু ব্যৱহাৰ কৰা নহয়। নিশ্চয় বুজি পাইছা। এতিয়া আমাৰ দ্বিতীয়টো ৰাসায়নিক ধৰ্ম জাৰণ কি চাওঁ। জাৰণ বা অক্সিডেশ্যন। জাৰণ বা অক্সিডেশ্যন আমি ইতিমধ্যে বুজি আহিলোৱেই। এতিয়া কাৰ্বনৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগনো কেনেকৈ হয় ইয়াক চাওঁ। কাৰ্বন যৌগই সহজতে জাৰিত হৈ আন কিছুমান যৌগক বিজাৰণ ঘটাব পাৰে। আমি ইতিমধ্যে ধাতু আৰু অধাতু চেপ্টাৰটোত পাই আহিছোৱেই কাৰ্বন বিজাৰণ সম্পৰ্কে। মই ইতিমধ্যে ইয়াৰ ওপৰতো ভিডিঅ' বনাইছিলোঁ, তোমালোকে মোৰ এই ভিডিঅ'টো চাব পাৰিবা কেনেদৰে ধাতু নিষ্কাশন কৰা হয়। এতিয়া তাত আমাৰ ধাতু নিষ্কাশনত আমাৰ কাৰ্বনকে বিজাৰক হিচাপে লোৱা হয়। কাৰ্বনে অক্সিজেনক অতি সহজে আকৰ্ষিত কৰে আৰু অক্সিজেনক লোৱাটোৱেই হ'ল জাৰণ। সেইকাৰণে কাৰ্বন যৌগে সহজে জাৰিত হৈ আন কিছুমান যৌগক বিজাৰণ ঘটাব পাৰে। উদাহৰণস্বৰূপে CH3CH2OH ইথানল, ইয়াক KMnO4 বা K2Cr2O7 সৈতে যদি উত্তপ্ত কৰা হয় তেতিয়াহ'লে ই কি কৰিব CH3COOH মানে ইথানয়িক এচিড উৎপন্ন কৰিব। ইয়াত দেখিলোঁ ইথানলত অক্সিজেন এটা আছিলে কিন্তু ইথানয়িক এচিডত অক্সিজেনৰ সংখ্যা বাঢ়িছে, অৰ্থাৎ ইয়াৰ জাৰণ হৈছে। কাৰ্বনে সহজতে জাৰণ ঘটাব পাৰে। ইয়াত আমাৰ KMnO4 বা K2Cr2O7 জাৰক হিচাপে কাম কৰিছে। জাৰক নিশ্চয় জানা, যি পদাৰ্থই অক্সিজেন যোগান ধৰিব পাৰে তাকে ক'ব জাৰক। আমি জাৰণ বিজাৰণ পঢ়োঁতে ইয়াৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। মোৰ এই পাঠটোৰ ভিডিঅ'ত তোমালোকে এইবোৰ চাব পাৰিবা। এতিয়া আহোঁ আমাৰ যোগাত্মক বিক্ৰিয়া বা এডিশ্যন ৰিয়েকশ্যন। ইয়াৰ নামটোৱে পৰিচয় যোগাত্মক। আমি ইতিমধ্যে প্ৰথম চেপ্টাৰতে যোগাত্মক বিক্ৰিয়াৰ বিষয়ে পঢ়ি আহিছোঁ। যোগাত্মক মানে যোগ হ'ব লাগিব। এতিয়ানো ইয়াত কি যোগ হয় আমি তাকে চাওঁ। পেলেডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত হাইড্ৰজেন যুক্ত হৈ সংপৃক্ত হাইড্ৰ'কাৰ্বন উৎপন্ন কৰে। পেলেডিয়াম বা নিকেল অনুঘটকৰ যদি উপস্থিতিত আমাৰ অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত যদি হাইড্ৰজেন যোগ কৰা হয় তেতিয়াহ'লে সংপৃক্ত হাইড্ৰ'কাৰ্বন উৎপন্ন হয়। ইয়াত হাইড্ৰজেন যোগ হৈছে, সেইকাৰণে ই হ'ল এটা যোগাত্মক বিক্ৰিয়া। ইয়াক আমাৰ হাইড্ৰজেনেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। উদাহৰণস্বৰূপে CH2 ডাবল বন্ড CH2 মানে এইটো হ'ল ইথিন। ইয়াক যদি নিকেল বা পেলেডিয়ামৰ উপস্থিতিত হাইড্ৰজেন যোগ কৰা হয়, ইয়াত আমাৰ হাইড্ৰজেনটো যোগ কৰিব লাগিব, তেতিয়াহ'লে আমাৰ কি উৎপন্ন হ'ব ইথেন CH3CH3 মানে ইথেন। ইয়াত ইথিনটো আছিলে আমাৰ অসংপৃক্ত হাইড্ৰ'কাৰ্বন আৰু হাইড্ৰজেন যোগ দিয়াৰ পাছত আমাৰ ইথেন ই হ'ল এটা সংপৃক্ত হাইড্ৰ'কাৰ্বন। এতিয়া আহিলোঁ আমাৰ প্ৰতিস্থাপন বা ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন। প্ৰতিস্থাপন বিক্ৰিয়াৰ বিষয়ে আমি ইতিমধ্যে পঢ়ি আহিছিলোঁ। মানে এটা মৌলই যদি আন এটা মৌলক তাৰ যৌগৰ পৰা অপহৃত কৰে, আঁতৰাই যদি নিজেই তাৰ ঠাইত সোমাই যায় তেতিয়াহ'লে তাকে কয় প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া আমাৰ কি হ'ব, সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্লৰিনে হাইড্ৰ'কাৰ্বনৰ পৰা হাইড্ৰজেনসমূহক প্ৰতিস্থাপিত কৰিব পাৰে। এতিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত যদি ক্লৰিনৰ সৈতে হাইড্ৰ'কাৰ্বনৰ বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেতিয়াহ'লে ক্লৰিনে কি কৰিব, হাইড্ৰজেনসমূহক প্ৰতিস্থাপিত কৰিব। এতিয়া উদাহৰণস্বৰূপে CH4 মানে মিথেনৰ লগত যদি ক্লৰিনৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত বিক্ৰিয়া হ'বলৈ দিয়া হয় তেতিয়াহ'লে প্ৰথমতে কি কৰিব, ক্ল'ৰ'মিথেন মানে CH3Cl+
HCl। এই বিক্ৰিয়াটো কিন্তু ইমানতে সমাপ্ত নহয়। ক্লৰিনৰ যদি সূৰ্য পোহৰ পায়ে থাকে তেতিয়াহ'লে CH3Cl লগত আকৌ ক্লৰিনে বিক্ৰিয়া কৰি CH2Cl2 উৎপন্ন কৰিব। আকৌ CH2Cl2 লগত ক্লৰিনে আকৌ বিক্ৰিয়া কৰি CHCl3 উৎপন্ন কৰিব। আকৌ CHCl3 লগত ক্লৰিনে আকৌ বিক্ৰিয়া কৰি CCl4 মানে কাৰ্বন টেট্ৰাক্লৰাইড উৎপন্ন কৰিব। ইয়াত দেখা গ'ল ক্লৰিনে সূৰ্য পোহৰৰ উপস্থিতিত মিথেনৰ পৰা আটাইকেইটা হাইড্ৰজেন অঁতৰাই তাৰ ঠাই গ্ৰহণ কৰিছে। এইটো হ'ল এটা প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া আমি কেইটামান প্ৰয়োজনীয় কাৰ্বন যৌগৰ বিষয়ে পঢ়িম। এই কাৰ্বন যৌগকেইটা আমাৰ পাঠত দিয়া মতে আছে আমাৰ ইথানল। তাৰ সংকেতটো হ'ল C2H5OH। এবিধ এলকহল ইথানল। আৰু ইথানয়িক এচিড CH3COOH। আমাৰ এই দুবিধ যৌগ অতিকৈ প্ৰয়োজনীয়। সেইবাবে আমাৰ পাঠত ইয়াৰ বিষয়ে আমাৰ অধ্যয়ন কৰিবলৈ দিছে। এতিয়া প্ৰথম আমি ইথানলৰ বিষয়ে চাওঁ। ইথানলৰ ব্যৱহাৰ। ইথানলৰ কিনো ব্যৱহাৰ আছে আমি চাই যাওঁ। 1 নম্বৰে হ'ল এলকহলীয় পনীয়ৰ মুখ্য উপাদান হ'ল ইথানল। আমাৰ যিমানবোৰ মাদক দ্ৰব্য হওক তাৰ মুখ্য উপাদানটোৱে হ'ল ইথানল। বি নম্বৰ টিংচাৰ, আয়ডিন, কফ চিৰাপ, টনিক আদি প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। আমাৰ কফ চিৰাপ হওক বা বিভিন্ন টনিক হওক এইবোৰ প্ৰস্তুতিত আমাৰ ইথানল ব্যৱহাৰ কৰা হয়। কাৰণ ইথানল এবিধ বৰ ভাল দ্ৰাৱক। ইহঁতে যিকোনো পদাৰ্থক অতি সহজে দ্ৰৱীভূত কৰিব পাৰে। সেইবাবে ইহঁতক টিংচাৰ, আয়ডিন, কফ চিৰাপ, টনিক আদিত ব্যৱহাৰ কৰা হয়। তাৰোপৰি আমাৰ ইথানলক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব। তোমালোকে জানাই ইন্ধনৰ আজিকালি কেনেধৰণে স্কাৰচিটি চলিছে। সেইবাবে বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ পৰীক্ষাৰ দ্বাৰা কৰি আছে নতুন নতুন ইন্ধন প্ৰস্তুত কৰিবৰ বাবে। আৰু তাত ইথানলক ব্যৱহাৰ কৰি তাৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া আহোঁ ইথানলৰ ৰাসায়নিক ধৰ্ম। ইথানলৰ ৰাসায়নিক ধৰ্ম বুলি ক'বলৈ গ'লে আমি চাব লাগিব ইথানলে ছডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। ধাতুৰ সৈতে এলকহলৰ বিক্ৰিয়া এইটো। ইথানলে ছডিয়াম ধাতুৰ সৈতে যদি বিক্ৰিয়া কৰে হাইড্ৰজেন গেছ উৎপন্ন কৰিব। বিক্ৰিয়াটো এনেধৰণৰ হ'ব Na+C2H5OH আমাৰ উৎপন্ন হ'ব ছডিয়াম ইথক্সাইড আৰু হাইড্ৰজেন গেছ। নেক্সট ধৰ্মটো হ'ল 443 কেলভিন উষ্ণতাত গাঢ় ছালফ্ৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথিন উৎপন্ন হয়। 440 কেলভিন উষ্ণতাত যদি গাঢ় ছালফ্ৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰা হয় তেতিয়াহ'লে ইথিন উৎপন্ন কৰিব। বিক্ৰিয়াটো চাওঁ C2H5OH H2SO4 আমাৰ উৎপন্ন হ'ল CH2 ডাবল বন্ড CH2 মানে ইথিন আৰু পানী কৰে। এতিয়া আমি অতিৰিক্ত তথ্য এটা চাওঁ। এলকহলৰ জীৱদেহৰ ওপৰত ক্ৰিয়া। ইথানল সেৱন কৰিলে বিপাকীয় প্ৰক্ৰিয়াবোৰৰ বেগ কমায় আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। আমি যদি ইথানল সেৱন কৰোঁ তেতিয়াহ'লে বিপাকীয় প্ৰক্ৰিয়াবোৰৰ বেগ কমায় আৰু বিপাকীয় প্ৰক্ৰিয়া মানে নিশ্চয় বুজি পাইছা, আমাৰ জীৱদেহৰ যিবোৰ জৈৱিক ক্ৰিয়া চলি থাকে সেইবোৰৰ বেগটো কমাব আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। ইয়াৰ ফলত বিভিন্ন অংগবিলাকৰ মাজত সমন্বয়ৰ অভাৱ ঘটিব। বিভিন্ন অংগবিলাক যিবোৰ আছে ইহঁতৰ সমন্বয়ৰ অভাৱ ঘটিব আৰু মানসিক বিবুদ্ধি হয়। সেইকাৰণে যদি বেছিকৈ মাদক দ্ৰব্য খোৱা হয় তেতিয়াহ'লে মানসিক ভাৰসাম্যটো হেৰাই পৰে। আৰু যদি বেছিকৈ খোৱা হয় কি হ'ব, শেষত বিচাৰ বিবেচনাহীন হৈ চেতনাবিহীন হৈ মূৰ্ছা যায়। সেইবাবে মাদক দ্ৰব্য আমাৰ দেহৰ বাবে অতি ক্ষতিকাৰক। আমাৰ ইথানয়িক এচিড CH3COOH। ইয়াৰ আন এটা নাম হ'ল এচেটিক এচিড। ইথানয়িক এচিডৰ 5 to 8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে। ভিনেগাৰ তোমালোকে প্ৰয়োগ ক'ত কৰে জানা নিশ্চয়। আমাৰ আচাৰ সংৰক্ষণ কৰিবলৈ
বা বিভিন্ন দ্ৰব্য সংৰক্ষণ কৰিবলৈ আমাৰ ভিনেগাৰ ইউজ কৰা হয় হেতু আন একো নহয় আমাৰ ইথানয়িক এচিডৰ 5 to 8% জলীয় দ্ৰৱণ ইথানয়িক এচিডৰ গলনাংক 290 কেলভিন আৰু হেয়ে ই ঠাণ্ডা জলবায়ুৰ দেশত শীতকালত গুটা মাৰে ঠাণ্ডা জলবায়ু যিবোৰ দেশ আছে শীতকালত যথেষ্ট ঠাণ্ডা পৰে আৰু সেই ঠাণ্ডাত ইথানয়িক এচিড গুট মাৰে আৰু সেইভাবে ইয়াক গ্লেচিয়েল এচিটিক এচিড বুলিও কোৱা হয় নিশ্চয় বুজি পাইছা এতিয়া হও আমাৰ ইথানয়িক এচিডৰ ৰাসায়নিক ধৰ্ম প্ৰথমতে হও আমাৰ এস্থাৰীভৱন এস্থাৰ এবিধ হল সুগন্ধি দ্ৰব্য ইয়াক সুগন্ধি দ্ৰব্য আৰু খাদ্য সুস্বাদুকাৰক হিচাপে ব্যৱহাৰ কৰা হয় এটা এই এস্থাৰ উৎপন্ন কৰিবলৈ ইথানয়িক এচিড ব্যৱহাৰ কৰা হয় এস্থাৰীভৱন বিক্ৰিয়াটো কি আমি চাওঁ এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে এস্থাৰ উৎপন্ন হয় এচিড অনুঘটক লাগিব তাৰ পিছত যদি আমাৰ এচিডৰ লগত যদি এলকহলৰ মাজত বিক্ৰিয়া ঘটিবলৈ দিয়া হয় তেতিয়াহলে এস্থাৰ মানে সুগন্ধি দ্ৰব্যটো উৎপন্ন হ'ব বিক্ৰিয়াটো এনে ধৰণৰ RCOOH plus RDOH আমাৰ যদি বিক্ৰিয়া কৰিবলৈ দিয়া হয় RCOORDH ইয়াত R আৰু RDH এইটা আমাৰ কাৰ্বন আৰু হাইড্ৰজেনৰ মূলক বুজাইছে এতিয়া আমাৰ এটা উদাহৰণটো আমি ভালদৰে যদি চাওঁ তেতিয়াহলে দেখিম যদি CH3COOH মানে ইথানয়িক এচিডৰ সৈতে যদি ইথানল মানে C2H5OH ৰ বিক্ৰিয়া কৰিবলৈ দিয়া হয় তেতিয়াহলে আমাৰ এস্থাৰ উৎপন্ন হ'ব আকৌ ইথানয়িক এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ইতিমধ্যে আমাৰ এচিড আৰু ক্ষাৰকত ইয়াৰ বিষয়ে আমি পঢ়িছিলো বিক্ৰিয়াটো এনে ধৰণৰ হ'ব CH3COOH plus NaOH সোডিয়াম হাইড্ৰক্সাইড আমাৰ ক্ষাৰক হিচাপে লৈছো তেতিয়াহলে সোডিয়াম ইথানয়েট বা সোডিয়াম এচিটেট উৎপন্ন হৈছে লগতে আমাৰ পানী উৎপন্ন হৈছে H2O ইয়াৰ পিছত চাওঁ ইথানয়িক এচিডে কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে আমি এটো আমাৰ এচিড ক্ষাৰকত আমি পাইছো এচিডে কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় তেতিয়াহলে ইথানয়িক এচিডটো এটা এচিডে তেতিয়াহলে ইউ কাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিব বিক্ৰিয়াটো এনে ধৰণৰ ইয়াত দেখুৱা হৈছে বিক্ৰিয়াগিটা CH3COOH ৰ লগত সোডিয়াম কাৰ্বনেটৰ বিক্ৰিয়া কৰি CH3CONA উৎপন্ন কৰিছে লগতে কাৰ্বন ডাই অক্সাইড আৰু পানী আকৌ ইথানয়িক এচিডৰ লগত সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি CH3CONA প্লাস কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিছে এই বিক্ৰিয়াটো আমাৰ উৎপন্ন হোৱা লৱণটো হ'ল সোডিয়াম এচিটেট ইয়াত যে উৎপন্ন হৈছে CH3CONA হেতু হ'ল সোডিয়াম এচিটেট নিশ্চয় বুজি পাইছা এতিয়া আমি প্ৰশ্ন এটা চাওঁ সাবুনৰ মলি আতৰাৰ বিক্ৰিয়া ব্যাখ্যা কৰা আমাৰ সাবুনটো এক প্ৰকাৰৰ আমাৰ কাৰ্বন যৌগ হয় ইয়াৰ দ্বাৰা কেনে ধৰণেনো মলি আতৰোৱা হয় এই প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিবলৈ আমাৰ পৰীক্ষাত খুব আহি থাকে উত্তৰটো চাই যাওঁ সাবুনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লৱণ এনে ধৰণৰ ইয়াত দেখিছো আমি এটো হ'ল এখিনি পা এখিনি হ'ল আমাৰ দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিড আৰু ইয়াতে আমাৰ সোডিয়াম বা পটাছিয়ামটো লাগি থাকে হল সেইভাবে কাৰ্বনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লৱণ ইয়াৰ আয়নীয় মেৰু মানে সোডিয়াম Na পজিটিভ থকা মেৰুটো পানীত দ্ৰৱণীয় যাক জলস্নেহী বুলি কোৱা হয় আৰু কাৰ্বন শৃংখল তেলত দ্ৰৱণীয় সেইভাবে তাক কোৱা হয় জলঘিনী মেৰু ইয়াত আমাৰ এটো হল এই অংশটো হল আমাৰ
আয়নীয় মেৰু ই হ'ল পানীত দ্ৰৱণীয় আৰু এই কাৰ্বন শৃংখল যোনটো আছে এই অংশটো হ'ল আমাৰ তেলত দ্ৰৱণীয় অৰ্থাৎ জলঘৃণী সাবুনৰ অণুবোৰ পানী দিলে মাইচেল নামৰ এবিধ গঠনৰ সৃষ্টি কৰে এতিয়া মাইচেল কেনেকুৱা চাওঁ আমি এনেকুৱা ধৰণৰ গঠন এটা এইটো হ'ল মাইচেল এই গঠনটো মাইচেলৰ গঠন ইয়াত দেখুওৱা হৈছে সোডিয়াম মানে আয়নীয় মেৰুটো ওপৰ চাইডে দেখা হৈছে আৰু ভিতৰত আমাৰ হালধীয়া অংশটো হৈছে আমাৰ তেল আমাৰ মলিবোৰ সাধাৰণতে তেলজাতীয় পদাৰ্থ আৰু ইয়াক ধৰি পেলাই এই গঠন সৃষ্টি কৰি এইটো হ'ল মাইচেলৰ গঠন কেতিয়াবা পৰীক্ষাত আমাৰ ইয়াৰ গঠন চিত্ৰ আঁকিবলৈ আহে এইটো হ'ল মাইচেলৰ গঠন সাবুনৰ অণুবোৰে পানীত দিলে মাইচেল নামৰ গঠন সৃষ্টি কৰে যাৰ জলঘৃণী মেৰুটো মলিটোৰ ফালে দেখিছা তোমালোকে মলিটোৰ ফালে আমাৰ জলঘৃণী মেৰুটো আছে আৰু জলস্নেহী মেৰুটো বাহিৰৰ ফালে আছে মানে Na পজিটিভ থকা মেৰুটো হ'ল জল স্নেহী এটো বাহিৰৰ ফালে আছে এই ধৰণে মাইচেল নামৰ এটা গঠন সৃষ্টি কৰিব পানীত দিলে আৰু ইয়ে পানীত ইমালচনৰ সৃষ্টি কৰিব আৰু ধুই দিলে সাবুনৰ কণিকা সহ মলিবোৰ আঁতৰি যাব এইদৰে সাবুনৰ মলি আঁতৰোৱা হয় নিশ্চয় বুজি পাইছা এতিয়া আমাৰ নেক্সট প্ৰশ্নটো আহিছো কঠিন পানীত সাবুনতকৈ অপমাৰ্জকবোৰ বেছি কাৰ্যকৰী কিয় কঠিন পানী মানে যিবোৰ পানীত বিভিন্ন ধৰণৰ লৱণ দ্ৰৱীভূত হৈ থাকে তাক কয় কঠিন পানী কঠিন পানীত সাধাৰণতে আমাৰ কেলছিয়াম মেগনেছিয়াম আদি লৱণ দ্ৰৱীভূত হৈ থাকে আৰু তাত সাবুন ভালদৰে কাৰ্যকৰী নহয় কিন্তু অপমাৰ্জক মানে ডিটাৰজেণ্টবোৰ সাৰ্ফ এক্সেল হওক বা নিৰ্মা হওক এই ডিটাৰজেণ্টবোৰ কাৰ্যকৰী তাৰ কাৰণটোনো কি কেতিয়াবা দেখোঁ আমাৰ কিছুমান পানী চুলে অকণ পিছল পিছল যেন লাগে আৰু তাত যদি আমি চাবোনেদি ধুওঁ ভালকৈ আমাৰ চফা নহয় কিবা যেন তেলীয়া ভাৱ এটা থাকি গৈছে তেনেধৰণৰ লাগে সেইবোৰে হ'ল কঠিন পানী তাত চাবোন কিন্তু কাৰ্যকৰী নহয় ই ভালদৰে কাপোৰ চফা কৰিব নোৱাৰে কিন্তু অপমাৰ্জক মানে ডিটাৰজেণ্টবোৰ ইয়াত কাৰ্যকৰী তাৰ কাৰণটো হ'ল কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণবোৰৰ লগত চাবোনে ক্ৰিয়া কৰিলে মলি বা গেদৰ সৃষ্টি কৰে কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোনত যিবোৰ আয়ন আছে সেইবোৰে ক্ৰিয়া কৰিলে মলি বা গেদ যাক স্কাম বুলি কোৱা হয় সৃষ্টি কৰিব কিন্তু অপমাৰ্জকবোৰ দীঘলীয়া শৃংখলযুক্ত সালফনিক এচিডৰ এমনিয়াম লৱণ হোৱাৰ বাবে ইহঁতৰ আয়নীয় মেৰুৱে কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত ক্ৰিয়া কৰি মলি বা গেদৰ সৃষ্টি নকৰে আমি যদি সাবুন আৰু অপমাৰ্জকৰ গঠনটো চাওঁ দেখিম সাবুনত আমাৰ কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লৱণটো আছিলে সাবুনত আমাৰ এইটো সাবুনৰ গঠন কাৰ্বক্সিলিক এচিডৰ সোডিয়াম বা পটাছিয়াম লৱণ আছিলে কিন্তু ডিটাৰজেণ্টবোৰত আমাৰ কি আছে সালফনিক এচিডৰ এমনিয়াম লৱণ আছে সেইবাবে কি হ'ব অপমাৰ্জকবোৰ দীৰ্ঘ শৃংখলযুক্ত সালফনিক এচিডৰ এমনিয়াম লৱণ হোৱাৰ বাবে ইহঁতৰ আয়নীয় মেৰুৱে কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত ক্ৰিয়া কৰি মলি বা গেদ সৃষ্টি নকৰে সেইবাবে কঠিন পানীত চাবোনতকৈ অপমাৰ্জকবোৰ বেছি কাৰ্যকৰী ইমান আছিল আমাৰ পাঠটো ধন্যবাদ তোমালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিবা আৰু মোৰ ইউটিউব চেনেলটো জনাৰ্দন জ্ঞান মন্ত্ৰ ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া তোমালোকে নতুন নতুন ভিডিঅ' পাই থাকিবা ধন্যবাদ